प्रत्येक बছৰৰ দৰে এই বছৰো বৃহৎ ভঙা মন্দিৰ অঞ্চলত আমি এই দুৰ্গা উৎসৱৰ কাৰণে আমাৰ সাংস্কৃতিক বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু আমাৰ দুখৰ বিষয় আকস্মিকভাৱে আমি জুবিনদাৰ মৃত্যুৰ শোকাকুল অৱস্থাৰ পৰিৱেশৰ বাবে আমি এই সাংস্কৃতিক অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে আমি বাতিল কৰিলোঁ। ধাৰ্মিক অনুষ্ঠান কিছুমান আমি পালন কৰিম আৰু সাংস্কৃতিক যিবোৰ অনুষ্ঠান আমাৰ ষ্টেজত হৈছিল সেই ষ্টেজত হোৱা অনুষ্ঠানবোৰ আমি সম্পূৰ্ণ হিচাপে বাতিল কৰি শোকাকুল অৱস্থাৰ প্ৰতি সকলো ৰাইজৰ লগত সমৰ্থন জনাইছোঁ। বৃহত্তৰ ভঙা মন্দিৰ এৰিয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি পেলাই আমি ইয়াত যি এটা দুৰ্গা পূজা কৰোঁ, ইয়াত বহুত বৃহত্তৰ এটা অঞ্চলক সাঙুৰি পেলাই আমাৰ এটাই পূজা হয়। প্ৰায় আমাৰ যিটো এই দুৰ্গা পূজা সমিতি আছে ইয়াৰ আণ্ডাৰত প্ৰায় 1000 মান ঘৰ আছে। এই হয় আমি প্ৰত্যেক বছৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম লৈ পেলাই হাতত লৈ পেলাই ইয়াত দুৰ্গা পূজা অনুষ্ঠিত কৰোঁ। যেনে আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা যিটো আমাৰ ঢেকীয়াজুলিৰ পৰা ভঙা মন্দিৰলৈকে হয়। আমাৰ সপ্তমীৰ দিনা নিশা আমি যি সাংস্কৃতিক সন্ধিয়া হিচাপে আমি ল'ৰা ছোৱালীৰ যি গান হওক বা ডান্সৰ প্ৰতিযোগিতা, অষ্টমীৰ দিনা আমি মূল নাট আৰু নৱমীৰ দিনা আমি বুগিৰ নিচিনা এটা মানে ডান্স কম্পিটিশ্যন, ছিংগাৰ প্ৰগ্ৰেম, এইবিলাক বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি যি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছিলোঁ। এই বছৰ আমাৰ 19 তাৰিখে 19 ছেপ্টেম্বৰৰ দিনা যি আমাৰ হিয়াৰ আমঠু অসমৰ যি ডায়মণ্ড বুলি ক'ব পাৰোঁ, আমাৰ জুবিনদাৰ পৰলোক প্ৰাপ্তি যি ঘটিল, এই দুখৰ খবৰত আমিও গোটেই অসমবাসীৰ দৰে আমাৰ এই বৃহত্তৰ ভঙা মন্দিৰ অঞ্চলতো আমি সাংস্কৃতিক যি অনুষ্ঠানবিলাক আছে তাক এই বছৰ আমি সম্পূৰ্ণৰূপে সাংস্কৃতিক অনুষ্ঠান আমি বৰ্জন কৰিছোঁ। আৰু ক্ষতিগ্ৰস্ত পৰিয়ালত আমি সপ্তমীৰ দিনা যি প্ৰগ্ৰেম আছিল সেইদিনা গোৰ্খা নেপালী সাংস্কৃতিক প্ৰতিযোগিতা আছিল। সেইদিনা আমাৰ নেপালী যি গোৰ্খালী বিভিন্ন ধৰণৰ পৰম্পৰাগত ডান্স হওক এইবিলাকৰ এটা আমাৰ প্ৰগ্ৰেম ৰখা হৈছিল। তেতিয়াৰ পৰাই আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক আৰম্ভ হয়। আৰু অষ্টমীৰ দিনা আমাৰ যি মূল নাট, এইবাৰ আছিলে আমাৰ মূল নাট সপোন হেৰাল দিঠকত। আৰু নৱমীৰ দিনা আমাৰ আছিল বাৰে বৰণীয়া সাংস্কৃতিক সন্ধিয়া, যাত বিভিন্ন ধৰণৰ আমাৰ বড়ো জনজাতীয় ডান্স হওক বা আমাৰ আদিবাসী হওক, আমাৰ বিহাৰী সম্প্ৰদায়ৰ ডান্স হওক, গোৰ্খা সম্প্ৰদায়ৰ ডান্স হওক, এইবিলাক সাংস্কৃতিক অনুষ্ঠানবিলাক আমি ৰাখিছিলোঁ। লগতে নৱমীৰ দিনা ৰাতি আমাৰ ছিংগাৰ ছিংগাৰৰ প্ৰগ্ৰেমবিলাকো আমি আয়োজনা কৰিছিলোঁ। কিন্তু আমাৰ যি এটা শোকাকুল এটা খবৰে আমাক দেখা দিছে, সেই শোকাকুল পৰিৱেশত আমি এই সকলোবিলাক অনুষ্ঠানবিলাক আমি বৰ্জন কৰিছোঁ। মহানৱমীৰ দিনা 3 দিনীয়া কাৰ্যসূচীৰে আমি যিটো ইয়াত ৰঙাৰং কাৰ্যক্ৰম হাতত লৈছিলোঁ, সেইটো আমি এই জুবিনদাৰ এইটো অসমত কেইদিনমান আগতে এটা ভূমিকম্প আহিছিলে, সেই ভূমিকম্পতকৈ এই বস্তুটো আৰু 10 গুণ ডাঙৰ। সেই গতিকে আমি এই সাংস্কৃতিক প্ৰগ্ৰাম আমাৰ আদৰত চলি আছে এইটো, তাতে আমি আজি কি কৰিলোঁ, সম্পূৰ্ণ সাংস্কৃতিক অনুষ্ঠান আমি বাতিল কৰি দিলোঁ।